এই গ্ৰন্থখন সেই সময়ত পৃষ্ঠাবিলাক লুটিয়াইছিলোঁ, কিন্তু সঠিকভাৱে সেই গ্ৰন্থখন আমি পঢ়া নাছিলোঁ। কিন্তু আজি কিছুদিনৰ আগতে কলিয়াবৰত এটা বক্তৃতা দিবলৈ যাওঁতে এই গ্ৰন্থখন মই পুনৰ পঢ়িবলৈ ল'লোঁ। এই গ্ৰন্থখন পঢ়াৰ পিছত যেতিয়াই মই সভা সমিতিলৈ নিমন্ত্ৰণ জনাই পৰাপক্ষত সভা সমিতিত উপস্থিত নাথাকিবলৈ চেষ্টা কৰোঁ, এইকাৰণে যে এই বিখ্যাত গ্ৰন্থখনৰ গ্ৰন্থকাৰ জেমছ গ্লেডুইনে তেওঁ গ্ৰন্থৰ পাতনিতে লিখিছে, বা গোটেই গ্ৰন্থখনৰ সাৰগৰ্ভ যিটো তাত আছে, যে আমি যিবিলাক বক্তৃতা দি থাকোঁ, এই বক্তৃতাবিলাকৰ অৰ্থ আৰু শব্দৰ আৰু অৰ্থ বা ইয়াৰ যিটো এছেঞ্চ, এইবিলাক বুজি পোৱাতকৈ আমি সেই ব্যক্তিজনৰ আচাৰ অভ্যাস বা তেওঁৰ দৈনন্দিন জীৱনত কৰা কৰ্ম, তেওঁৰ সৃষ্টি, তেওঁৰ অৱদান, এই কথাৰ প্ৰতি আমি লক্ষ্য কৰোঁ, বিশেষকৈ কম বয়সৰ ল'ৰা ছোৱালী। গতিকে সেই দৃষ্টিকোণৰ পৰা আজি মই লক্ষ্য কৰিছোঁ যে মোৰ সন্মুখত বহি আছে অভিজ্ঞ পুষ্ট ব্যক্তিসকল, আৰু যিসকলক মই কথা ক'ম বুলি ভাবিছিলোঁ বা ভাবি আহিছোঁ সেইসকল ইয়াত নাই। কিন্তু তথাপিও মই এটা কথা ভাবিছোঁ যে এই যে শিক্ষানুষ্ঠান, এই যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল লগ লাগিছে, কিয় লগ লাগিছে? যেতিয়ালৈকে আমি প্ৰশ্ন কৰিব নোৱাৰোঁ আৰু এই প্ৰশ্নবিলাকৰ যেতিয়ালৈকে আমি উত্তৰ বিচাৰিব নোৱাৰোঁ, তেতিয়ালৈকে প্ৰকৃতাৰ্থতে আমি যিবিলাক কাম কৰোঁ, আমাৰ যিবিলাক চিন্তা, আমাৰ যিবিলাক কৰ্ম, এই কৰ্মবিলাকৰ অন্তঃগৰ্ভত লুকাই থকা প্ৰকৃত যিটো অৰ্থ, এই অৰ্থটোক আমি ন্যায় দিব নোৱাৰোঁ। কাৰণ 1822 চনৰ পৰাই এনেধৰণে শিক্ষানুষ্ঠানৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল যে মিলিত হ'ব লাগে, এই ধাৰণাটো জন্ম হৈছিল। 1925 চনত ইউৰোপীয়ান দেশবিলাকত বিভিন্ন শিক্ষানুষ্ঠানৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে সন্মিলিত প্ৰচেষ্টাৰে সেই শিক্ষানুষ্ঠানখন বা সেই অঞ্চলৰ উত্তৰণৰ বাবে কেনেধৰণৰ প্ৰয়াস বা প্ৰচেষ্টা হাতত ল'ব লাগে, সেই সম্পৰ্কে আলোচনা কৰিবৰ কাৰণে তেওঁলোকে একত্ৰিত হৈছিল। আৰু সেই পৰম্পৰা ক্ৰমাগতভাৱে নিৰলসভাৱে সমগ্ৰ বিশ্বত যেতিয়া এই চিন্তা, এই চেতনাৰ যেতিয়া বন্যা ববলৈ আৰম্ভ কৰিল, আৰু দেখা যায় যে বিংশ শতিকাত যে সমগ্ৰ পৃথিৱীত যিবিলাক বিশ্ব বৰেণ্য ব্যক্তিয়ে অধ্যাপনা কৰা বা শিক্ষা গ্ৰহণ কৰা সেই সন্মানীয় বিশ্ববিদ্যালয়বিলাক, সেই শিক্ষানুষ্ঠানবিলাক গঢ় দিয়াৰ ক্ষেত্ৰত এই প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলে বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। আৰু এই যিটো ধাৰণা এই বিংশ শতিকাৰ শেষৰ ফালে আৰু একবিংশ শতিকাৰ আৰম্ভণিত দেখা পাইছোঁ যে অসমৰ উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন শিক্ষানুষ্ঠানত এই নিৰ্দিষ্ট চিন্তা চৰ্চাৰে তেওঁলোকৰ মাজত এটা পৰিৱেশ নিৰ্মাণ কৰাৰ বাবে তেওঁলোক প্ৰস্তুত হৈছে। কিন্তু ৰাইজ, আমি যে এই যে প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলৰ সন্মিলন বুলি কৈছোঁ, ই কেৱল মাত্ৰ এই ব্যক্তিসকলৰ সমষ্টি হ'ব নেকি? বা আমি যে এটা লগ হ'ম, এই লগ হোৱাৰ কাৰণেই আমি ইমান সময় বা ইমান আয়োজন আমি কৰিছোঁ নেকি? পণ্ডিতসকলে এটা কথা কৈছে, এই এলুমিনি যিটো এছ'চিয়েশ্যন বা এলুমিনাছ যিটো ধাৰণা, এই এলুমিনি যিটো ধাৰণা, ইয়াৰ ওপৰত কিন্তু এতিয়া গৱেষণা হ'বলৈ আৰম্ভ কৰিছে। কিয়? কাৰণ কৈছে যে মানুহৰ যিটো সমষ্টি, এই সমষ্টিবিলাকৰ চিন্তাৰ আদান প্ৰদানৰ জৰিয়তে আমাক এটা ইমাজিনেশ্যন সৃষ্টি কৰিব লাগিব। এই ইমাজিনেশ্যনটো কৈছে যে 60% শেষৰ ফালে ষ্টেছ মিলছ নামৰ এজন বিখ্যাত পণ্ডিতে তেখেতে এটা ইমাজিনেশ্যন সম্পৰ্কে ধাৰণা কৰি কৈছে যে মানুহ যেতিয়া একত্ৰিত হ'ব আৰু মানুহৰ যেতিয়া মাজত যেতিয়া কল্পনাৰ সৃষ্টি হ'ব, এই কল্পনাটোৱে ক্ৰিয়েটিভিটিৰ কাৰণে, সৃষ্টিশীলতা বা সৃজনীশীলতাৰ কাৰণে এটা পৰিৱেশ দিব। আৰু এই যে ইমাজিনেশ্যনটো তথাকথিত আমাৰ ডিক্সনেৰীত থকা যিটো ইমাজিনেশ্যন, যিটোক আমি ডিক্সনেৰীত যিটো তথাকথিত শব্দ, এই শব্দটোৰ পৰা বহু যোজন দূৰত অৱস্থিত। কাৰণ এই শব্দটোৰ আঁৰত এটা অৰ্থ আছে, এই অৰ্থৰ আঁৰত আৰু এটা বেলেগ অৰ্থ আছে, আৰু সেই অৰ্থটোৱে প্ৰকৃততে মানুহৰ যিটো মন মগজুত স্পৰ্শ কৰিব পৰা বা চটফটনি বুলি কোৱা হয়, যিটো চটফটনিৰ জৰিয়তে মানুহৰ ইণ্ডিভিজুৱেল যিটো কনচায়েন্স, এই ইণ্ডিভিজুৱেল কনচায়েন্সটোক কালেক্টিভ কনচায়েন্সলৈ ট্ৰেন্সফৰ্ম কৰিব পাৰে। আৰু সেইকাৰণে কৈছে যে এনেকুৱা এলুমিনি এছ'চিয়েশ্যনবিলাকে বা এনেকুৱা প্ৰাক্তন ছাত্ৰ ছাত্ৰীৰ সমাৰোহবিলাকে বা মানুহৰ এনেকুৱা যিটো বৌদ্ধিক যিটো
মানে মানুহৰ যিটো বিচক্ষণ থকা মানুহৰ যিটো সমাগম, এই সমাগমবিলাকে এই যে ইণ্ডিভিজুৱেল কনচায়েন্সটো ট্ৰেন্সফৰ্ম কৰিব যে লাগে কালেক্টিভ কনচায়েন্সলৈ, তাৰ এটা বাৰ্তা দিব পাৰে আৰু লগতে এটা ইমাজিনেশ্যন সৃষ্টি কৰি মানুহক পৰৱৰ্তী সময়ত কেনেকুৱা এখন সমাজ লাগে আৰু সেই সমাজখনৰ বাবে কেনেকুৱা শিক্ষা লাগে আৰু সেই শিক্ষাই কেনেকৈ আহি থকা প্ৰজন্মটোক প্ৰকৃত মানুহ বা নাগৰিক গঢ়ি তুলিব পাৰে তাৰ এটা পথ দিব পাৰে। ধুনীয়া ছোৱালী হ'বলৈ চেষ্টা কৰা যদি ছোৱালী হোৱা, কিন্তু ধুনীয়া ছোৱালী ঐশ্বৰ্য ৰায় বা পূজা ভাট নহয়। যদি ধুনীয়া হ'লহেঁতেন, যদি ঐশ্বৰ্য ৰায় ধুনীয়া হ'লহেঁতেন, এই স্কুলখনৰ হেডমাষ্টাৰক প্ৰধান শিক্ষকক সেইখন ছবি যদি তেওঁ অফিচত আঁৰিবলৈ দিয়া যায় ধুনীয়া ছোৱালীৰ ছবিখন, তেতিয়াহ'লে সেই ছবিখন কিন্তু আঁৰি নথয়, আঁৰিবলৈ নিদিয়ে। কিন্তু তুমি যদি ধুনীয়া ছোৱালী বুলি মাদাৰ টেৰেছাৰ ফটোখন আনা, নিবেদিতাৰ ফটোখন আনা আৰু ঝুম্পা লাহিৰীৰ ফটোখন যদি আনা, তেতিয়াহ'লে কিন্তু তোমাৰ প্ৰধান শিক্ষকে সেই ফটোখন তেওঁ অফিচত আঁৰিবলৈ তোমাক পৰামৰ্শ দিব। অৰ্থাৎ ধুনীয়া অৰ্থতে তোমালোকে বুজিব পৰা নাই। এই যে তোমালোকৰ ধুনীয়া চুলিখিনি, ধুনীয়া চকুকেইটা, ধুনীয়া পাউডাৰখিনি, ধুনীয়া লিপষ্টিকখিনি, ধুনীয়া কাপোৰ কানিবিলাক একো নাথাকে, এইবিলাক অৰ্থহীন। তোমালোকৰ থাকিব তোমালোকৰ যিটো পৰিচয়, আইডেণ্টিটি, তোমালোকৰ যিবিলাক চিন্তা, তোমালোকৰ যিবিলাক সৃষ্টি, এই সৃষ্টিবিলাকে ধুনীয়া হ'ব আৰু তেতিয়াই তোমালোকে মানুহক গুৰুত্ব দিব। আৰু সেই মানুহক গুৰুত্ব দিয়াৰ উদাহৰণ ল'বৰ কাৰণে মহাত্মা গান্ধীতকৈ ডাঙৰ কথা কোনো নাই। মহাত্মা গান্ধীয়ে আঁঠুৰ ওপৰত চুৰি এখন পিন্ধিছিলে, কাপোৰ এখন লৈছিলে আৰু লক্ষ লক্ষ মানুহৰ মাজত কমিউনিকেট কৰিছিলে। এতিয়া চাবা যে মাষ্টাৰ ডিগ্ৰী ইন কমিউনিকেশ্যন, PhD ইন কমিউনিকেশ্যন, বহুতে কমিউনিকেশ্যনত ডিগ্ৰী লয়, অথচ মানুহ আৰু মানুহৰ মাজত যিটো পাৰস্পৰিক যোগাযোগ বা সম্ভৱপৰ যিটো ৰিলেশ্যন গঢ়ি তুলিব লাগে, সেই ৰিলেশ্যনটোৱে গঢ়িব পৰা নাই। আমি চুট টাগ চব মাৰিছোঁ, দেখিছা, টাই মাৰি আহিছোঁ, চুট মাৰি আহিছোঁ, পিন্ধি আহিছোঁ, অথচ ইমান দুৰ্ভগীয়া যে বিশ্ববিদ্যালয় এখন উপাচাৰ্য হিচাপে হৈ এই ছাত্ৰ ছাত্ৰীসকলৰ লগত মই যোগাযোগ কৰিব পৰা নাই। ইয়াতকৈ দুখৰ কথা কি থাকিব পাৰে? গতিকে আমাৰ সমাজখনত কি থাকিব পাৰে? গতিকে মোৰ চকুৰ আগত অকল সৰু ছাত্ৰ ছাত্ৰীকেইজনী দেখি আছোঁ। এই যিকেইজনী ছোৱালী, এই ছোৱালীজনী কোলা চাৰ্ট পিন্ধা ল'ৰাটোৰ কাষত থকা ছোৱালীকেইজনীক মই দেখি আছোঁ। এইকাৰণে দেখি আছোঁ যে তোমালোকে এতিয়াও কণ সংযোগ কৰিব পৰা নাই। এই ছোৱালীজনীক এতিয়াও পৰা নাই, এই ল'ৰাটোৱে এতিয়াও পৰা নাই। কিয় পৰা নাই? তোমালোকে চাবা, ক'ৰবাত আমাৰ শিক্ষা ব্যৱস্থাতে আমি হয়তো ক'ৰবাত ফেইল মাৰিছোঁ। গতিকে আমি খুব ঘৰুৱা পৰিৱেশত এই কথাকেইটা কৈছোঁ, বেয়া নাপাবা। কাৰণ এটা কথা সদায় মনত ৰাখিবা, কেৱল বক্তৃতাৰ ক্ষেত্ৰত বক্তৃতা দিয়া মই মানুহ নহয়, মই বৰ বেয়া পাওঁ। কেৱল মাত্ৰ সভা সভনিত কৰি মোক যদি বিশিষ্ট অতিথি নিৰ্দিষ্ট বক্তা মাতিবলৈ আহে, তেতিয়া কেৱল মাত্ৰ বক্তৃতা দি থাকিলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে এখন সভাত আমুক বিশিষ্ট অতিথি আহিছে বুলি ক'বলৈ খুব শুনিবলৈ বৰ ভাল। কিন্তু মই কোৱা কথাকেইটাই যদি তোমালোকৰ মন মগজত চটফটনিয়ে তুলিব নোৱাৰে, বিশেষকৈ নতুন প্ৰজন্মটো যদি চটফটনি তুলিব নোৱাৰে, চিন্তা কৰিব নোৱাৰে, ভাবিবৰ কাৰণে এটা পৰিৱেশ দিব নোৱাৰে, তেতিয়াহ'লে সেই বক্তৃতাবিলাকে কোনো কাম নিদিব। গতিকে মই আহ্বান কৰিছোঁ, তোমালোকৰ বহুত প্ৰতিভা আছে, এই প্ৰতিভাবিলাকৰ যোগেদি তোমালোকে এই যিসকল আজি গোট খাইছে, এইসকলৰ লগত তোমালোকে আলোচনা কৰা, তেওঁলোকৰ দ্বাৰা অনুপ্ৰাণিত হোৱা। বহুত বিভিন্ন ধৰণৰ কৰ্মক্ষেত্ৰৰ মানুহ আহিছে, কোনোবা আহিছে প্ৰশাসনৰ মানুহ, কোনোবা আহিছে কলেজত চাকৰি কৰা, কোনোবাই